আজি আমি পানী খোৱাৰ বিষয়ে কথা পাতিম। হাৰ্বাৰ হেল্থ আৰু মেয় ক্লিনিক দুয়ো মিলি এই কথা কয়, আমাৰ শৰীৰটো হাইড্ৰেট হৈ থাকিলে, মানে শৰীৰত পানী পৰিমাণটো ঠিকে থাকিলে বহুত স্বাস্থ্য সমস্যা ৰখাব পৰা যায়। পানী খোৱাৰ নিয়ম পৰিৱৰ্তন কৰি আপোনাৰ স্বাস্থ্যৰ আচৰিত ধৰণৰ পৰিৱৰ্তন আনিব পাৰে। ইয়াত এনেকুৱা কিছু ৰহস্য আছে, যিটো বিখ্যাত ৰুছ ডক্টৰ ফেডৰ গ্ৰেগৰবিছে নিজৰ জীৱনৰ 100 বছৰীয়া অনুভৱৰ পৰা এই কথা কয়। তেওঁ কোৱা সহজ উপায়েৰে মাত্ৰ 7 দিনত আপুনি খুব ভাল অনুভৱ কৰিব পাৰে। পানী খোৱাৰ নিয়ম সলনি কৰি আমাৰ জীৱনটো কিমান সুন্দৰ কৰি তুলিব পাৰোঁ, তাৰ ওপৰত আমাৰ চেনেলত এটা ভিডিঅ' আছে। এই ভিডিঅ'টো যদি আপোনালোকে চোৱা নাই, এইটো চাই ল'ব পাৰে। আয়ুৰ্বেদৰ মতে পানী খোৱাৰ নিয়ম কেনেকুৱা সেইটো এই ভিডিঅ'ত ডিটেইলকৈ দিয়া আছে, আপোনালোকে সেইটো এবাৰ চাই ল'ব পাৰে। এতিয়া আহোঁ আমি পানী খোৱাৰ নিয়ম সলনি কৰি আমি কেনেকৈ সুস্বাস্থ্যৰে সুন্দৰ হৈ থাকিব পাৰিম। ৰাতি শুবলৈ যোৱাৰ 1 ঘণ্টা আগতে এগিলাচ পানী খাব। এইটোৱে আপোনাৰ শৰীৰটো গোটেই ৰাতি ৰিপেয়াৰ কৰাত সহায় কৰিব। যেতিয়া আমি ৰাতি শুওঁ, আমাৰ শৰীৰটোৱে নিজক ঠিক ঠাক কৰাত, মানে ৰিপেয়াৰ কৰাত লাগি যায়। আৰু ৰাতি যদি শৰীৰত পানী কম হয়, তেতিয়াহ'লে আমাৰ কিডনীত প্ৰেছাৰ পৰিব পাৰে আৰু টক্সিনছবোৰ বাহিৰলৈ ওলোৱাত বাধা আহি পৰে। এগিলাচ পানীয়ে আমাৰ কিডনী চাফা কৰি ৰাখিবলৈ হেল্প কৰিব আৰু এইটোৱে আমাৰ শৰীৰৰ চেলছবোৰ পুনৰ জীৱিত কৰি তোলে। আপুনি মন কৰিব, যদি আপুনি এই অভ্যাস কৰি লয়, ৰাতিপুৱা শুই উঠি আপুনি শৰীৰটো ফ্ৰী আৰু এনাৰ্জেটিক ফিল কৰিব। ছেকেণ্ড নিয়মটো হৈছে পানী সদায় লাহে লাহে খাব লাগে। একেলগে বহুত পানী ঘুটঘুটকৈ খাই দিয়াটো একেবাৰে ঠিক কথা নহয়। এইটো একেবাৰে আনহেল্ডি কথা, যিটো কাৰণে পানীখিনিৰ পূৰা প্ৰফিট নাপায়, শৰীৰটোৱে পূৰা লাভ নাপায়। দিনটোত অলপ পানী খোৱাটো বেছি উপকাৰী। মেয় ক্লিনিকৰ এটা পৰীক্ষাত পোৱা গৈছে, কণ্টিনিউ হাইড্ৰেশ্যনে আমাৰ মানসিক স্পষ্টতা আৰু আমাৰ এনাৰ্জি বাঢ়ে। সেইকাৰণে নিজৰ লগত সদায় এটা পানী বটল ৰাখক আৰু অলপ সময়ৰ পিছে এঢোক পানী খোৱাটো কৰক। এই সহজ অভ্যাসটোৰ পৰা আপুনি এলাহ আৰু ভাগৰৰ পৰা বাচি যাব পাৰে। নেক্সট নিয়মটো হৈছে ঠাণ্ডা পানী ব্যৱহাৰ কৰাৰ পৰা একেবাৰে আঁতৰত থাকক। ৰুম টেম্পাৰেচাৰৰ যিটো নৰ্মেল পানী আৰু নহ'লে কুহুমীয়া পানী ব্যৱহাৰ কৰিলে খুবেই ভাল ফল পাব। ফ্ৰিজৰ ঠাণ্ডা পানী খালে আপোনাৰ হজম শক্তিত প্ৰব্লেম হ'ব পাৰে। ভাৰতীয় আয়ুৰ্বেদে আৰু IMCR ভাৰতীয় চিকিৎসা অনুসন্ধান পৰিষদৰ অনুসন্ধানে কয়, গৰম পানী খালে হজম শক্তি ভাল হয় আৰু আপোনাৰ শৰীৰৰ তাপমানো বেলেঞ্চত থাকে। যদি আপুনি আহাৰ কৰাৰ সময়ত আৰু পিছত গৰম পানী খায় কম পৰিমাণত, এইটোৱে আপোনাৰ হজম কৰাৰ শক্তি বৃদ্ধি কৰিব। নেক্সট নিয়ম, আহাৰ কৰাৰ সময়ত কেতিয়াও বেছি পানী একেলগে খাব নালাগে। যদি আপুনি এই কাম কৰে, আজিয়েই বন্ধ কৰিব লাগিব, কাৰণ খোৱা আহাৰবোৰ আপোনাৰ হজম নহয়, পচিবলৈ ধৰিব আৰু সেই পচা আহাৰে আপোনাক অসুখীয়া কৰি তুলিব। হাৰ্বাৰ্ড হেল্থৰ এটা ৰিপৰ্টৰ মতে আহাৰ খোৱাৰ আগত আৰু পিছত পানী খোৱাটো বহুত উপকাৰী। এতিয়া আহাৰ খোৱাৰ 30 মিনিট আগত পানী খাব আৰু আহাৰ কৰাৰ 1 ঘণ্টাৰ পিছত পানী খাব, বা 45 মিনিট পিছত খালেও হ'ব। আহাৰ খোৱাৰ সময়ত যদি আপোনাৰ পিয়াহ লাগে, তেতিয়াহ'লে সৰু চিপ লৈ এঢোক কমকৈ এঢোক পানী খাব পাৰে। ভালকৈ পানী খাব পাৰিব আহাৰ খোৱাৰ আধা ঘণ্টাৰ আগতে আৰু আহাৰ খোৱাৰ 1 ঘণ্টাৰ পিছত। নেক্সট নিয়মটো হৈছে নিজৰ ওজন মতে পানী খালে ভাল। সকলো মানুহৰ পানী খোৱাৰ মাত্ৰা আৰু জৰুৰত বেলেগ হ'ব পাৰে। ডক্টৰ গ্ৰেগৰবিছে এইটো মানিছিল যে আপোনাৰ শৰীৰৰ ওজন মতে পানী খোৱাৰ মাত্ৰা ঠিক কৰি ল'ব পাৰে। এটা সামান্য নিয়ম মতে আপোনাৰ শৰীৰৰ ওজন যদি 50 কিলোগ্ৰাম হয়, 50 কিলো যদি ওজন হয়, তেতিয়াহ'লে আপুনি 1.5 বা 2 লিটাৰ পানী খাব লাগে। এইটো নিয়ম মানিলে শৰীৰটো আপোনাৰ সুন্দৰ হাইড্ৰেট হৈ থাকিব আৰু আপোনাৰ শক্তি ভৰপূৰ হৈ থাকিব। নিয়মিত যদি পানীৰ মাত্ৰা ট্ৰেক কৰে, তেতিয়াহ'লে আপুনি তাৰ ডিফাৰেঞ্চ দেখিবলৈ পাব। নেক্সট নিয়ম, ব্যায়াম কৰাৰ আগতে, যিকোনো এক্সাৰচাইজ কৰাৰ আগতে পানী খোৱাৰ নিয়ম খুব জৰুৰী। সেইটো যিকোনো হ'ব পাৰে, ঘৰৰ গধুৰ কাম হ'ব পাৰে, চাইকেল চলোৱা, খোজ কঢ়া বা এক্সাৰচাইজ কৰা বা যিকোনো এক্টিভিটি কৰাৰ আগতে এগিলাচ পানী খাই ল'ব লাগে। এইটোৱে আপোনাৰ মাংসপেশীয়ে ভাল কাম কৰাৰ কাৰণে আৰু শৰীৰৰ ইলেক্ট্ৰলাইট বেলেঞ্চ কণ্টিনিউ ৰাখিবৰ কাৰণে হেল্প কৰে। NIS মানে নেশ্যনেল ইনষ্টিটিউট অফ হেল্থৰ অধ্যয়নৰ পৰা জনা যায়, শুদ্ধ মাত্ৰাত পানী খালে ভাগৰ কম লাগে আৰু ব্যায়ামৰ সময়ত শৰীৰটোৱে বহুত শক্তি পায়। এইটো অভ্যাসৰ পৰা আপোনাৰ বডি এক্টিভিটি ভাল ধৰণে হ'ব আৰু আপুনি সোনকালে ভাগৰুৱা হৈ নপৰিব। নেক্সট, পানী খোৱাৰ সময়ত বহি লৈ লাহে পানী খাব লাগে। জেনেৰেলি আমি পানী ঘুটকৈ পি দিওঁ। এনেকৈ পানী খালে শৰীৰে ইয়াৰ পৰা উপকাৰিতা নাপায়।
লাহে লাহে পানী খালে আমাৰ শৰীৰৰ কোষবোৰে ভালকৈ পানী পায়। পানী শৰীৰটোত ভালকৈ এবজৰ্ব হ'ব পাৰে আৰু আমাৰ শৰীৰত পানী কম হ'ব নোৱাৰে। আৰু পানী লাহে লাহে খালে পেট ফুলাৰ প্ৰব্লেমো হ'ব নোৱাৰে আৰু আমাৰ হজম শক্তি ভাল হয়। লাহে লাহে পানী খাওক, দীঘলকৈ উশাহ লওক আৰু খোৱা পানীখিনিৰ প্ৰতি ধ্যান কেন্দ্ৰিত কৰক আৰু আপুনি দেখিব ইয়াৰ আচৰিত উপকাৰিতা। নেক্সট, খোৱা পানীখিনি আমাৰ চাফা আৰু হেল্ডি হোৱাটো খুব জৰুৰী। খোৱা পানীখিনিৰ প্ৰতি অন্যমনস্কতা আপোনাৰ শৰীৰটোৰ কাৰণে হানিকাৰক হ'ব পাৰে। শুদ্ধ পানী খালে শৰীৰত মিনাৰেলৰ মাত্ৰা স্থিৰ হৈ থাকে। হেল্ডি পানীয়ে আমাৰ শৰীৰত কেলছিয়াম আৰু মেগনেছিয়ামৰ নিচিনা জৰুৰী পুষ্টিক আমাক প্ৰভাইড কৰে। ভাল ফিল্টাৰ্ড পানী খোৱাটো আপোনাৰ শৰীৰৰ কাৰণে বহুত প্ৰফিটেবল। দিনটোৰ আৰম্ভণি এগিলাচ পানীৰে কৰাটো জৰুৰী। এইটো কৰিলে আপোনাৰ শৰীৰ ইমিডিয়েট হাইড্ৰেট হৈ যায় আৰু আমাৰ শৰীৰৰ মেটাবলিজমে এটা নতুন আৰম্ভণি পায়। হাৰ্বাৰ্ড হেল্থৰ মতে ৰাতিপুৱা পানী খোৱাটো আপোনাৰ শৰীৰত গোটেই ৰাতি জমা হোৱা টক্সিনছবোৰ বাহিৰলৈ ওলোৱাত হেল্প কৰে। যদি আপুনি ৰাতিপুৱা শুই উঠি চাহ বা কফিতকৈ এগিলাচ পানী খায়, এইটোৱে আপোনাৰ শক্তি উন্নত কৰে আৰু আপোনাৰ ব্ৰেইন ফ্ৰেছ ৰাখে, আপোনাৰ মগজুটো ফ্ৰেছ ৰাখে। এই গোটেই কথাবোৰ ফ'ল' কৰিলে আপোনাৰ স্বাস্থ্যত 7 দিনতে চেঞ্জেছ দেখিবলৈ পাব। এই চেঞ্জে লাহে লাহে আপোনাৰ শৰীৰ আৰু মন সুন্দৰ কৰি তুলিব আৰু আপোনাৰ শৰীৰৰ অংগবোৰে খুব ভালকৈ কাম কৰিব যদি আপুনি নিয়মিত ৰূপত পানী খোৱাৰ এই শুদ্ধ পদ্ধতি মানি চলে। আপোনাৰ শৰীৰটো ফ্ৰী আৰু হেল্ডি ফিল কৰাৰ লগতে আপোনাৰ স্কিন, আপোনাৰ হজম শক্তি আৰু আপোনাৰ মেণ্টেল হেল্থ ষ্টেবল ৰখাটো হেল্প কৰিব। প্ৰত্যেক দিনৰ সৰু সৰু ভাল হেবিটবোৰে আমাক বহুত উপকাৰ দিয়ে। মেয়' ক্লিনিক আৰু হাৰ্বাৰ হেল্থ দুয়ো মিলি এই কথা কয়, আমাৰ শৰীৰটো হাইড্ৰেট হৈ থাকিলে বহুত স্বাস্থ্য সমস্যা ৰখাব পৰা যায় আৰু আমি হেল্ডি হৈ থাকিব পাৰোঁ। এই কথাটো নেগলেক্ট কৰাটো একেবাৰে ঠিক নহয়। ভাৰততো বহুত ডাঙৰ ডাঙৰ স্বাস্থ্য সংস্থানে হাইড্ৰেশ্যনৰ ওপৰত ইম্পৰ্টেণ্ট দিবলৈ কোৱা হৈছে। এই সংস্থাবোৰৰ মতে পানী খোৱাৰ শুদ্ধ পদ্ধতিত আপুনি অকল অসুখ হোৱাৰ পৰা বাচে এইটো নহয়, আপোনাৰ বয়স বঢ়াৰ ছিষ্টেমকো শ্ল' ডাউন কৰিব পৰা যায়। আপুনি যদি ভাবে এই নিয়মবোৰ আজিৰ পৰাই ষ্টাৰ্ট কৰি দিব, তেতিয়াহ'লে এইটোৱে আপোনাৰ শৰীৰৰ প্ৰব্লেমবোৰত কাম কৰি সোনকালে আপোনাক হেল্ডি বনাই তুলিব পাৰে। কেইদিনমানতে আপুনি হেপী আৰু হেল্ডি ফিল কৰিবলৈ আৰম্ভ কৰিব। আপোনাৰ হেল্থ আপোনাৰ হাতত আছে। ভাল দিশেৰে এটা সৰু খোজে জীৱন সুন্দৰ কৰি তুলিব পাৰে। আজিৰ এটা সৰু সাল সলনি কাইলৈ বহুত ডাঙৰ উপকাৰ দি যাব পাৰে। তো আজি আছিল আমাৰ এইখিনি পানী খোৱাৰ নিয়মৰ কথা। এইটোৰ বিষয়ে এবাৰ নিশ্চয়কৈ ভাবি চাব। মই বিচাৰোঁ ভিডিঅ'টো খুব শ্বেয়াৰ কৰিব। নিজে ভালে থকাৰ উপৰিও আনকো ভালে থাকিবলৈ সুবিধা কৰি দিয়ক। সুস্বাস্থ্যৰে ভৰপূৰ হৈ থাকক, সুখী হৈ থাকক আৰু খুব সুন্দৰ হৈ থাকক। মোৰ শুভেচ্ছা থাকিল।